Hi friends, at our channel লৈ আপোনালোকক স্বাগতম। আজি মই ডিসকাশন কৰিম এইচএছ ৰ মাৰ্কস কিনি কেনেকৈ আপোনালোকে ক্যালকুলেট কৰিব। বহুতো মনত প্ৰশ্ন আহিছে যে আমাৰ যেটো মেথড দিছে, যেটো ফৰ্মুলা দিছে, সেই মেথড মতে সেই ফৰ্মুলা মতে আমি কেনেকৈ আমাৰ এইচএছ ৰ ফাইনাল ৰিজাল্টটো ক্যালকুলেশন কৰিম, মাৰ্কস কিনি ক্যালকুলেশন কৰিম। আৰু এই ফৰ্মুলাটো বা এই মাৰ্কসটো কেনেকৈ ক্যালকুলেশন কৰে হেতু জনাটো অতি দৰকাৰী, অতি প্ৰয়োজন। কাৰণ হল যদি আপোনাৰ যেতিয়া অৰিজিনাল ৰিজাল্টটো দিব, এই অৰিজিনাল ৰিজাল্টটো আপুনি যিখিনি পাব লগা আছিল তাতকৈ কমো হ'ব পাৰে। সো যদি সাপোজ ধৰি লওক আপুনি 80% পাব লগা আছিল কিন্তু আপুনি 70% পাই গৈছে। সো আপুনি তেতিয়া চেক কৰি চাব পাৰে যে আপোনাৰ ৰিজাল্টটো শুদ্ধ হয় নে কিবা এটা ভুল আছে। যিয়ে নহওক আজি মই সেই গটে ফৰ্মুলাটো ডিসকাশন কৰিম। ফৰ্মুলাটো মই আগতে এটা ভিডিও ডিসকাশন কৰিছিলো। আজি কেনেকৈ মাৰ্কসটো ক্যালকুলেশন কৰিব সেই বস্তুখিনি মই ডিসকাশন কৰিম। আৰু ফ্ৰেন্ডস, আপোনালোকে ভিডিওটো শেষলৈকে চাওক, আপোনালোকে গম পাব আপোনাৰ মাৰ্কসটো আপুনি নিজে ক্যালকুলেশন কৰিব পাৰিব এই ফৰ্মুলাৰ সহায়ত। গতিকে চাওক, মই গটে সাবজেক্টটো দুটা ভাগত ভগাইছো। এটা হল উইথ প্ৰ্যাকটিক্যাল সাবজেক্টস আৰু এটা হল উইদাউট প্ৰ্যাকটিক্যাল সাবজেক্টস। সো উইথ প্ৰ্যাকটিক্যাল সাবজেক্ট কেনেকৈ আপুনি মাৰ্কস ক্যালকুলেশন কৰিব পাৰিব, উইদাউট প্ৰ্যাকটিক্যাল সাবজেক্টস আপুনি কেনেকৈ মাৰ্কস ক্যালকুলেশন কৰিব পাৰিব। বেসিক্যালি যিবিলাক সায়েন্সৰ ষ্টুডেন্টস হয় হিয়তৰ কিছুমান প্ৰ্যাকটিক্যাল সাবজেক্ট থাকে, যেনেকুৱা ধৰি লওক বায়োলজি, কেমিষ্ট্ৰি, ফিজিক্স। আৰু যিবিলাক আৰ্টস বা স্পেশালি কমাৰ্সৰ ষ্টুডেন্ট থাকে হিয়তৰ কোনো ধৰণৰ প্ৰ্যাকটিক্যাল সাবজেক্ট নাথাকে। সো প্ৰথমতে আমি চাইলো আহক ফৰ্মুলা 1 উইথ প্ৰ্যাকটিক্যাল সাবজেক্ট। ইয়াতে চোৱা, যিবিলাক প্ৰ্যাকটিক্যাল সাবজেক্ট আছে হিয়তৰ ফৰ্মুলাটো হল 50% প্লাস 30% প্লাস 10% প্লাস 10%, টোটাল 100 মার্কস দিয়া হ'ব। এতিয়া ইয়াতে টেবুলটো বনাইছো মই, আপোনালোকে চাব পাৰে যে 50% প্ৰথম 50% মার্কসটো কৰ পৰা ল'ব। প্ৰথম 50% মার্কসটো ল'ব বেস্ট 3 সাবজেক্ট এভাৰেজ অফ HSLC। যেটো আপোনাৰ HSLC মার্কশিট আছে তাৰে আপোনাৰ যি তিনিখন সাবজেক্টত সবচে হাইয়েস্ট মার্ক আছে, সেই হাইয়েস্ট মার্কস কেটাৰ কি ল'ব আপোনাৰ এভাৰেজ কৰিব। এভাৰেজ কৰি তাৰে 50% ল'ব। লগতে চাওক 30% ফ্ৰম প্ৰ্যাকটিক্যাল। আপোনাৰ যিখিনি প্ৰ্যাকটিক্যাল হৈছে আপোনাৰ হায়াৰ সেকেন্ডাৰী, সেই প্ৰ্যাকটিক্যালৰ আপোনাৰ 30 মার্কস দিব আৰু এই প্ৰ্যাকটিক্যালটো আপোনালোকৰ শিক্ষানুষ্ঠানৰ পৰা দিয়া হ'ব। লগতে আপোনাৰ আহিব 10%। এই 10% টো আপোনাৰ পাব ফ্ৰম ইন্টাৰনেল এসেসমেন্ট। যিবিলাক আপোনাৰ টেষ্ট হৈছে, ইউনিট টেষ্ট হৈছে, তাৰ পৰা আপোনালোকৰ শিক্ষানুষ্ঠানে কি কৰিব 10 মার্কস দিব। লগতে আপুনি চাব পাৰে 10% অফ 1 + 2 + 3, যেটো আমাৰ 10% অফ 90%। ইয়াতে 50% প্লাস 30% প্লাস 10%, এই তিনিটা যোগ কৰি পেলাই যেটো মার্কস পাব আপুনি তাৰে 10% কি কৰাব আৰু যোগ কৰা হ'ব। তাৰ পিছত আমি 100% মার্কসটো পাই যাম, যেটো আমাৰ হ'ব 1 + 2 + 3 + 4। ভিডিওটো আপোনালোকে শেষলৈকে চাব, তেতিয়া বস্তুখিনি ভালকৈ বুজি পাব। এতিয়া চাওক ক্যালকুলেশন অফ বেস্ট 3 সাবজেক্ট এভাৰেজ অফ HSLC। HSLC আপুনি যিমানখিনি মার্কস পাইছে সেই মার্কসৰ আপুনি বেস্ট 3 সাবজেক্টৰ এভাৰেজটো কেনেকৈ ওলাব ইয়াতে মই টেবুলৰ সহায়ত ধুনীয়াকৈ সজাই দিছো, আপোনালোকে চাব পাৰে। প্ৰথমতে চাওক সাবজেক্টখিনি লিখিছো, তাৰ পিছত কিমানখিনি মার্কস আপুনি HSLC ত স্কোৰ কৰিছিলে, দেন ৰিমাৰ্কস কৰিছো মই হাইয়েস্ট যেটো সাবজেক্টত আপুনি মার্কস পাইছে সেই সাবজেক্ট এটা মই ৰিমাৰ্কস কৰিছো উইথ ষ্টাৰ মার্কস। সো গতিকে চাওক সাবজেক্ট এটা ইংলিশ, MIL, SSC, সোশিয়াল সায়েন্স, দেন সায়েন্স, ম্যাথছ এন্ড অপশনাল সাবজেক্ট আপোনাৰ যেটো অপশনাল সাবজেক্ট আছিলে তাৰ মার্কস কেটা মই ইয়াতে এজাম্পশনস কৰি দিছো। সো এজাম্পশন কৰি দিয়াৰ পিছত আপোনালোকে চাব পাৰে MIL ত হাইয়েস্ট মার্ক পাইছে 85, তাৰ পিছত পাইছে ম্যাথছত 80 আৰু পাইছে সায়েন্সত 75। এই তিনিটা সাবজেক্টত সবচে হাইয়েস্ট মার্ক আছে এই গটেকেটা সাবজেক্টৰ মাজত। গতিকে এই তিনিটা সাবজেক্ট মই কৰিছো ষ্টাৰ মার্কস দি সিলেক্ট কৰি লৈছো। এতিয়া চাওক এভাৰেজ মার্কসটো আমি কেনেকৈ ক্যালকুলেশন কৰিম। এভাৰেজ মার্কস ইজ ইকুয়াল টু হোৱাট 85 + 75 + 80 ডিভাইডেড বাই 3, আৰু এভাৰেজ মার্কস আমাৰ আহে 80%। গতিকে ইয়াতে প্ৰথম অপশনটো চাওক আমাৰ কিবা 50% অফ বেস্ট 3 সাবজেক্ট এভাৰেজ অফ HSLC। সো 80 আমাৰ এভাৰেজ পালো, 80 এভাৰেজৰ আমাৰ 50% কি হ'ব 50% অফ 80 ইজ ইকুয়াল টু 40। গতিকে আপোনাৰ কি হ'ব HSLC ৰ পৰা আপুনি 40 মার্কস পাব। আৰু এটো কেনেকৈ ক্যালকুলেশন কৰিব, সাপোজ ধৰি লওক আপোনাৰ সাবজেক্ট এটা আছে বায়োলজি, ফিজিক্স, কেমিষ্ট্ৰি, মই তিনিটা সাবজেক্ট লৈছো আৰু আপোনালোকৰ যিবিলাক প্ৰ্যাকটিক্যাল সাবজেক্ট আছে সেইবিলাক আপোনালোকে ইয়াত এড কৰিব পাৰে। মই অকল তিনিটা সাবজেক্ট লৈ মই ইয়াতে এক্সাম্পল দিছো। সো 50% কিমান হ'ব 40। গতিকে ইয়াতে আপুনি বায়োলজিটো 40 পাব, ফিজিক্সতো 40 পাব আৰু কেমিষ্ট্ৰিটো 40 পাব। সো 50% এভাৰেজ বেস্ট 3 সাবজেক্টস অফ HSLC।
লগতে চাওক এতিয়া 30% প্ৰেক্টিকেল এতিয়া প্ৰেক্টিকেল 30% টো আপোনাক শিক্ষা অনুষ্ঠানৰ পৰা দিব আপোনালোকৰ প্ৰেক্টিকেলৰ ভিত্তিৰ ওপৰত এতিয়া চাওক আপোনাৰ প্ৰেক্টিকেলৰ সাপোজ মই ইয়াতে এজাম্পশন কৰিছো বায়োলজিত আপুনি প্ৰেক্টিকেলত আউট অফ 30 23 পাইছে ফিজিক্সত 25 পাইছে আৰু কেমিষ্ট্ৰিত 24 পাইছে তাৰ পিছত আমাৰ আহিব ইন্টাৰনেল এছেছমেন্ট সো ইন্টাৰনেল এছেছমেন্ট মাৰ্কসটো আপোনালোকৰ শিক্ষানুষ্ঠানৰ পৰা দিয়া হ'ব সো ইয়াতে 10% ইন্টাৰনেল এছেছমেন্টৰ মই জাস্ট এটা এজাম্পশনছ কৰি লিখিছো আউট অফ 10 সাপোজ বায়োলজিত পাইছে আপুনি 7 দেন ফিজিক্সত পাইছে 5 আৰু কেমিষ্ট্ৰিত পাইছে 6 টোটাল আপুনি পালে 18 এতিয়া চাওক 4 নম্বৰটো আমাৰ আহিব 10% অফ 90% ইয়াতে চাওক 50% প্লাস 30% প্লাস 10% এই তিনিটা যোগফল কৰি যিমানখিনি আহিব তাৰে 10% আমি ল'ব লাগে প্ৰথমতে চাওক আমাৰ বায়োলজি সাবজেক্টটো চাও আমি সো বায়োলজি সাবজেক্টত কিমান আছে 40 প্লাস 23 63 প্লাস 7 70 সো বায়োলজিত টোটাল 70 পাইছে সো 70 10% কিমান হয় 7 সো ইয়াত আমাৰ 7 আহিলে নেক্সট আমি চাব পাৰো ফিজিক্সৰ যেনেকৈ 40 50% দেন প্লাস 25 প্লাস 5 কিমান আহিব 70 70 10% কিমান আহিব 7 সিমিলাৰলি কেমিষ্ট্ৰিৰ 10% আমি 7 পাইছো সো এতিয়া আমি টোটালটো আমি যোগফল আমি হৰাইজন্টেলি কৰিব পাৰো ভাৰ্টিকেলি কৰিব পাৰো সো আমি যোগফলটো ভাৰ্টিকেলি কৰো বা হৰাইজন্টেলি কৰো আমাৰ টোটাল মাৰ্কস আহে 231 সো এনেকৈ আপোনালোকে যিবিলাকৰ প্ৰেক্টিকেল সাবজেক্ট আছে আপোনালোকৰ টোটাল মাৰ্কসটো উলাব পাৰে যে আপুনি এইচএস 2021 ফাইনাল ৰিজাল্টত আপুনি কিমান টোটাল মাৰ্কস পাব গৈ আছে ওকে আৰু যেতিয়া আপুনি পাৰ্সেন্টেজ উলাব টোটাল মাৰ্কস স্কোৰ ডিভাইড বাই টোটাল মাৰ্কস সাপোজ ধৰি লওক আপোনাৰ 5খন সাবজেক্ট আছে সো 5খন সাবজেক্টৰ মাজত সাপোজ ধৰি লওক আপুনি 360 স্কোৰ কৰিছে সো 360 ডিভাইডেড বাই টোটাল মাৰ্কস সাপোজ 500 ইনটু 100 আপোনাৰ পাৰ্সেন্টেজটো উলিয়াই যাব সো ফ্ৰেন্ডস যদি আপোনালোকক ভিডিওটো ভাল লাগিছে প্লিজ লাইক কৰিব শেয়াৰ কৰিব আৰু আপোনালোকক কেনেকুৱা লাগিছে প্লিজ কমেন্টছ কৰি মোক জনাব আৰু এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰিব আহক এতিয়া আমি ডিসকাশন কৰিম ফৰ্মুলা 2 হেইবোৰ ষ্টুডেন্টৰ কাৰণে হয় যিবিলাকৰ প্ৰেক্টিকেল সাবজেক্ট নাই যিবিলাকৰ প্ৰেক্টিকেল সাবজেক্ট নাই সেই কাৰণে সেইবিলাকৰ কাৰণে ফৰ্মুলা 2 টো মই লৈ আইছো সো ইয়াতে ফৰ্মুলা 2 টো আপোনালোকে টেবুলটোত চাব পাৰে যে 50% কৰ পৰা লম এভাৰেজ অফ বেষ্ট 3 সাবজেক্ট অফ এইচএসএলসি আৰু 40% লম আমি ইন্টাৰনেল এছেছমেন্টৰ পৰা যেটো শিক্ষানুষ্ঠানৰ পৰা দিব 10% আহিব আমাৰ এই 50% আৰু 40% এই দুটা যোগ কৰি পেলাই যিমান পাম তাৰে 10% লোৱা হ'ব সো 10% অফ 90% এই 1 আৰু 2 এই দুটা যোগ কৰি পেলাই যিমান পাম তাৰে 10% মাৰ্কস আমি উলাম আৰু টোটালটো আমাৰ আহি যাব 1 + 2 + 3 এইখিনি মিলাই আমি টোটাল মাৰ্কসটো পাই যাম সো বেসিক্যালি ফৰ্মুলা 2 টো কমাৰ্চৰ ষ্টুডেন্টৰ কাৰণে হয় আৰু আৰ্টছৰ ষ্টুডেন্টছৰ কাৰণে হয় গতিকে আহক আমি আকৌ বেষ্ট 3 সাবজেক্টৰ এভাৰেজ মাৰ্কস কেনেকৈ উলাম এইচএসএলসি এটো মই অলপ আগতে ডিসকাশন কৰিলো সিমিলাৰলি আমাৰ কি হ'ব উইদাউট যিবিলাক প্ৰেক্টিকেল সাবজেক্ট আছে হিয়তৰ সেম ফৰ্মুলা এপ্লাই কৰি পেলাই 50% এভাৰেজ মাৰ্কসটো উলোৱা হ'ব সিমিলাৰলি মই ইয়াতে লিখিছো আপোনালোকে চাই আছে আগতে চাওক subject English, MIL, SSC, Science, Maths and optional. Then marks of HSLC 65, 85, 70, 75, 80, 74. আৰু ইয়াতে highest তিনিটা সাবজেক্টৰ মাৰ্কস হল MIL 85, then Science 75 আৰু Maths 80 তিনিটা সবচে highest mark পাইছে আৰু এই তিনিটা সাবজেক্টৰ highest markৰ average marks আমাৰ আহে 80 85 plus 75 plus 80 divided by 3 is equal to 80 আৰু 50% of 80 আহে আমাৰ 40 এতিয়া চাওক এভাৰেজ আপুনি মাৰ্কসটো উলাই ললে বেষ্ট 3 সাবজেক্টৰ ফ্ৰম এইচএসএলসি এতিয়া আপুনি টোটাল মাৰ্কসটো কেনেকৈ ক্যালকুলেট কৰিব তলৰ টেবুলটো চালে আপোনাৰ ক্লিয়াৰ হৈ যাব গতিকে চাওক ইয়াতে কি কৰা হৈছে চাওক ইয়াতে সাবজেক্ট সাপোজ মই ধৰিছো ম্যাথছ লৈছো কাৰণ ম্যাথছৰ প্ৰেক্টিকেল নাথাকে যাৰ কাৰণে মই ম্যাথছৰ ইয়াতে লৈছো দেন একাউন্টেন্সি কমাৰ্চৰ সাবজেক্ট প্ৰেক্টিকেল নাথাকে দেন এডুকেশন আৰ্টছৰ সাবজেক্ট প্ৰেক্টিকেল নাথাকে হিষ্ট্ৰী আপোনাৰ আৰ্টছৰ সাবজেক্ট হয় প্ৰেক্টিকেল নাথাকে বেসিক্যালি সো ইয়াতে আপোনাৰ যেটো সাবজেক্ট আপুনি সাপোজ কমাৰ্চ আপুনি গটেকেটা কমাৰ্চৰ সাবজেক্ট লব পাৰে একাউন্টেন্সি বিজনেস ষ্টাডিজ MIL দেন বেংকিং আপুনি লব পাৰে আৰ্টছৰ আপোনাৰ যিখিনি সাবজেক্ট আপুনি গটেখিনি লব পাৰে মই ইয়াতে এভাৰেজ মিক্স আপ কৰি দিছো সাপোজ ম্যাথছ এতে ম্যাথছ একাউন্টেন্সি এডুকেশন হিষ্ট্ৰী এই গটেকেটা সাবজেক্টত আপুনি কিমান পাব এভাৰেজ 50% অফ এভাৰেজ বেষ্ট 3 সাবজেক্টস অফ এইচএসএলসি সো গতিকে ইয়াতে গটেকেটা সাবজেক্টত আপুনি কিমান পাব 40 40 40
নেক্সট 40% ইন্টাৰনেল এছেছমেণ্ট 40% আমি ক'ৰ পৰা পাম ইন্টাৰনেল এছেছমেণ্টৰ পৰা যিটো আমাক শিক্ষানুষ্ঠানটোৱে দিব চ' 40% আমি কেনেকৈ ওলাম চ' আপোনাক চাপ'জ ধৰি লওক কোনোবাই মেথছত পাইছে 35 একাউণ্টেঞ্চি 36 এডুকেশ্যন 35 হিষ্ট্ৰী 34 এনেকৈ মাৰ্কছখিনি পাইছে আৰু টোটাল পাইছে 140 এতিয়া থাৰ্ড নম্বৰ 10% আমি কেনেকৈ ওলাম 10% হ'ব 10% অফ 90% তাৰমানে ইয়াতে 1 প্লাছ 2 এই দুটা প্লাছ কৰি আমি যিমান পাম তাৰে আমি 10% ওলাম যেনেকুৱা ধৰি লওক মেথছত কিমান পাইছে প্ৰথমতে পাইছে 40% আউট অফ 50% আৰু ইয়াতে পাইছে 35 আউট অফ 40% চ' দুটা প্লাছ কৰি পেলাই আমাৰ কিমান হ'ব 40 প্লাছ 35 75 75ৰ 10% হ'ব ইয়াতে 7.5 গতিকে মই ইয়াতে 7.5 লিখিছোঁ দেন চাপ'জ ধৰিলে একাউণ্টেঞ্চি চাপ'জ ধৰিলে 50% অফ এভাৰেজ 3 বেষ্ট ছাবজেক্টছ of HSLC কিমান পাইছে 40 then 40% internal assessment পাইছে 36 total আমাৰ কিমান হল 40 plus 36 76 76 or 10% of 76 কিমান আহিব 7.6 so গতিকে এইটো কলমত চাব পাৰিছে আপুনি মই 7.6 লিখিছো so similarly আপুনি এনেকৈ কি এডুকেশ্যন হিষ্ট্ৰী আৰু আপোনাৰ যেটো সাবজেক্ট তেনেকৈ আপুনি মাৰ্কসটো উলিয়াব পাৰে গতিকে আহক এতিয়া ইয়াত আমি চাব পাৰিছো যে টোটাল মাৰ্কস স্কোৰ কৰিছে 330 আপুনি ভাৰ্টিকেলি যদি এড কৰে 330 আহিব আৰু হৰাইজন্টালি এড কৰিলে আপোনাৰ 330 আহিব সো এনেকৈ আপুনি কি কৰিব পাৰে আপোনাৰ যদি উইদাউট প্ৰ্যাকটিক্যাল সাবজেক্ট আছে আপুনি মাৰ্কসটো উলিয়াব পাৰে এতিয়া আহক চাও আমি ইয়াৰ পাৰ্সেন্টেজটো কেনেকৈ লম টোটাল মাৰ্কস স্কোৰ ডিভাইডেড বাই টোটাল মাৰ্কস সাপোজ 330 স্কোৰ কৰিছে আৰু টোটাল মাৰ্কস হল 500 so 330 into 330 divided by 500 into 100% আপোনাৰ পাৰ্সেন্টেজটো উলিয়াই যাব লগতে ইয়াতে আহক এতিয়া কিছুমান কথা বহুত ষ্টুডেন্টৰ এতিয়ালৈকে ডাউট হৈছে যে সাপোজ মই বেটাৰমেন্ট দিছো সো বেটাৰমেন্টৰ ৰিজাল্টটো মই কেনেকৈ ক্যালকুলেশন কৰিম বা সাপোজ কিছুমান ষ্টুডেন্ট এনেকৈ আছে যে হিয়তে কি কৰিব কিছুমান সাৰ্টেন সাবজেক্টত এপ্লাই কৰিছে সো হিয়তে কেনেকৈ এসেসমেন্ট কৰিব বহুতৰ হে ডাউটটো আই আছে বা ফৰ্মুলাটো ভালকৈ ধৰিব পৰা নাই কেনেকৈ ফৰ্মুলাটো এপ্লাই কৰিব গতিকে फ्रेंड्स আপোনালোকে ইয়াৰ পিছলৈকে চাওক সেই বস্তুখিনি মই ডিসকাশন কৰিম এতিয়া সাপোজ ধৰি লওক ফৰ্মুলা নম্বৰ 3 বেটাৰমেন্ট ষ্টুডেন্টস খিনি যিবিলাকে বেটাৰমেন্ট দিব খুজিছে আৰু বেটাৰমেন্ট ম্যাক্সিমাম 4টা সাবজেক্ট এটা সাবজেক্ট হ'ব পাৰে দুখন সাবজেক্ট হ'ব পাৰে তিনিখন হ'ব পাৰে চাৰিখন ম্যাক্সিমাম 4খন সাবজেক্ট হ'ব পাৰে আৰু যিবিলাক ৰিএপিয়াৰেন্স হ'ব আকৌ এক্সাম দিব সো হিয়তৰ কাৰণে কেনেকৈ এসএস ৰিজাল্টটো এবাৰ এসেসমেন্ট কৰা হ'ব যেহেতু এবাৰ আমাৰ অফলাইন এক্সাম নহয় বা অনলাইন এক্সামও নহয় আমাৰ এইচএস এক্সামটো বাতিল কৰা হৈছে গতিকে চাওক ইয়াত কি কৈছে ফাৰ্স্ট ডিভিজন যিবিলাক ষ্টুডেন্টৰ ফাৰ্স্ট ডিভিজন পাইছে হিয়তে কি কৰা হ'ব 5% মাৰ্কস ইনক্ৰিমেন্ট কৰা হ'ব এতিয়া কিছুমানৰ প্ৰশ্ন আহিছে যে 5% অফ হোৱাট সো আপোনালোকে ফাৰ্স্ট ডিভিজন পাইছিলে আৰু যিমানখিনি মাৰ্কস আপুনি স্কোৰ কৰিছিলে যিমানখিনি মাৰ্কস আপুনি স্কোৰ কৰিছিলে তাৰে 5% সাপোজ ধৰি লওক কোনোবা এজন 360 পাইছে টোটাল 360 পাইছিলে লাষ্ট এক্সামত সো 360 ৰ 5% কি কৰা হ'ব ইনক্ৰিজ কৰা হ'ব দেন সাপোজ কোনোবাই সেকেন্ড ডিভিজন পাইছে সো সেকেন্ড ডিভিজন পোৱাৰ ফলত যিমানখিনি টোটাল মাৰ্কস পাইছে সাপোজ টোটাল মাৰ্কস 250 পাইছে সো 250 ৰ 7% কি কৰা হ'ব ইনক্ৰিমেন্ট কৰা হ'ব সাপোজ 250 into 7 by 100 আৰু সাপোজ কোনোবাই থাৰ্ড ডিভিজন পাইছে থাৰ্ড ডিভিজন ধৰি লওক 200 সাপোজ কোনোবাই 210 পাইছে সো 210 পালে হিয়াৰ পাৰ্সেন্টেজটো কেনেকৈ ইনক্ৰিমেন্ট কৰা হ'ব 200 into 10 by 100 যেটো ৰিজাল্ট পাব হেতু আপোনাৰ টোটাল মাৰ্কস আহি যাব ঠিক আছে নেক্সট আপুনি চাব এতিয়া ফৰ্মুলা 4 এটো মই লৈ আছো ফৰ কম্পাৰ্টমেন্টেল ষ্টুডেন্টস এন্ড ফৰ সাৰ্টেন সাবজেক্ট ষ্টুডেন্টস যিবিলাক ষ্টুডেন্টে কম্পাৰ্টমেন্টেল এক্সাম দিব যিকোনো এখন সাবজেক্টত বা যিবিলাক সাৰ্টেন সাবজেক্টত এক্সাম দিব কাৰণে ফৰ্ম ফিল আপ কৰিছিলে যিকোনো এখন সাবজেক্টত সো হিয়তক কেনেকৈ মাৰ্কস দিব বা ইভালুয়েশন কৰিব সো ইয়াতে ইভালুয়েশন কেনেকৈ কৰিব চাওক আপুনি যিবিলাক ষ্টুডেন্টে 150 to 224 মাৰ্কস পাইছে হিয়তৰ 10% ইনক্ৰিজমেন্ট কৰা হ'ব সো 10% ইনক্ৰিজ কেনেকৈ কৰা হ'ব সাপোজ 150 to 240 224 সাপোজ কোনবা এজন ষ্টুডেন্টে 200 পাইছে সো 200 ৰ 10% ইনক্ৰিজমেন্ট কৰা হ'ব সাপোজ 200 into 10 by 100 আপোনাৰ কিমান হ'ব 20 সো আপোনাৰ টোটাল মাৰ্কস আহি যাব 200 আগৰ আছিল আৰু এতিয়া 20 ইনক্ৰিমেন্ট হল সো 200 plus 20 220 পাব ঠিক আছে সিমিলাৰলি চাওক ইয়াতে যিবিলাক ষ্টুডেন্টে সাপোজ 225 ৰ পৰা 299 পাইছে সেইবিলাক ষ্টুডেন্টৰ ইনক্ৰিমেন্ট কেনেকৈ হ'ব by 7% সাপোজ ধৰিলে কোনবা এজন ষ্টুডেন্টে 250 পাইছে সো 250 যদি পাইছে তেনলে হিয়াৰ কিমান ইনক্ৰিজ হ'ব সো 250 into
7/100 যি ক্যালকুলেশন কৰি আপুনি যেটো মার্কস পাব সেইটো আপোনাৰ ইনক্রিজ হ'ব ঠিক আছে নেক্সট যিবিলাক ষ্টুডেন্টে বেটার কম্পার্টমেন্টাল এক্সাম দিব যিকোনো এখন সাবজেক্টত বা সার্টেন সাবজেক্টত ইন ওয়ান সাবজেক্ট ফর্ম ফিল আপ কৰিছিলে আৰু লাষ্ট এক্সামত হিয়তে অ্যাবভ 300 বা তাতকৈ বেছি মার্কস স্কোর কৰিছিলে তেনেহলে হিয়তৰ ইনক্রিমেন্ট হ'ব কিমান 300 সব 300 যিমানখিনি মার্কস স্কোর কৰিছিলে তাৰে 5% সাপোজ স্টুডেন্ট জনে 300 মার্কসে পাইছিলে সো যদি 300 মার্কস পাইছিলে তেনেহলে ইনক্রিজ কিমান হ'ব 300 into 5/100 so our answer is 15 increased hobo so here the total marks to pabo 315 is it clear next ami sabo paro formula 5 to sabo paro 5 for repeat or unsuccessful candidates jibilak students ki korise fail korisile last exam ba pass hobo para nai aru hiote repeat dibo so hiotor karone evaluation korar formula to ki hobo etu ami saw prothom sa 50% from best 3 subject in HSLC এই ফর্মুলাটো মই অলরেডি আগতে মানে ইয়ার এইটো ভিডিওতে আগতে প্রথমতে ডিসকাশন কৰি আইছো কেনেকৈ 50% বেস্ট উলাব দেন 40% from first year annual examৰ যেটো ফার্স্ট ইয়ার annual exam দিছিলে আনসাকসেসফুল স্টুডেন্টস কিনি তাৰ পৰা 40% লোৱা হ'ব আৰু 10% of 90% ইয়াতে 1 আৰু 2 এই দুটা প্লাস কৰি যিমান মার্কস পাব তাৰে কি কৰা হ'ব 10% মার্কস আৰু লোৱা হ'ব আৰু হেতুই হ'ব টোটাল মার্কস সাপোজ ধৰি লওক 50% or suppose ধৰি লা আপোনাৰ 50 out of 50% suppose ধৰি লওক আপোনাৰ 40 পাইছে আৰু 40% এর ভিতৰত ধৰি লওক আপোনাৰ 30 পাইছে সো 40 plus 30 আপোনাৰ হ'ব 70 আৰু এই 10% to কেনেকৈ ক্যালকুলেশন কৰিব 10% of 70 তেনেহলে 7 আহে সো টোটাল মার্কস তো আহিব 70 plus 7 টোটাল মার্কস পাব 77 so friends এনেকৈ আপোনালোকৰ HSৰ মার্কস কিনি আপোনালোকে ক্যালকুলেশন কৰিব পাৰে যদি আপোনালোকৰ কোনো ধৰণৰ ডাউটস থাকে প্লিজ মোক কমেন্টছত জনাব আৰু যদি ভিডিওটো আপোনালোকক ভাল লাগিছে প্লিজ লাইক কৰিব শেয়াৰ কৰিব আৰু এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰিব থ্যাংক ইউ হ্যাভ এ গ্ৰেট ডে